নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি ক'বলৈ ওলাইছোঁ এই 4টা স্বভাৱ থকা পুৰুষৰ লগত কেতিয়াও বিয়া নহ'ব, নহ'লে জীৱনত শান্তি নহ'ব। বিবাহ এক পবিত্ৰ বন্ধন। এজনী ছোৱালীয়ে স্বামীৰ সংসাৰত গোটেই জীৱন কটাব লাগে। সেইবাবে বিবাহপাশত আবদ্ধ হওঁতে স্বভাৱৰ প্ৰতি গুৰুত্ব দিয়াটো বহুত জৰুৰী। কাৰণ বিবাহিত জীৱনত স্বামী-স্ত্ৰী দুয়োৰে সমানে সামাজিক ক্ষেত্ৰত বা ঘৰুৱা ক্ষেত্ৰত সহযোগিতা থকাটো বহুত প্ৰয়োজন। সকলো ছোৱালী বিয়া হোৱাৰ আগত চিন্তা কৰে যে তেওঁৰ স্বামী কেনেকুৱা হ'ব, কেনেকুৱা স্বামী বিয়াৰ বাবে উপযোগী হ'ব, তাক বাছনি কৰা বহুত কষ্ট হয়। স্বামী হিচাপে বেয়া হোৱা স্বামীৰ 4টা স্বভাৱৰ কথা ক'ম। এই স্বভাৱ থকা পুৰুষৰ লগত বিয়া পাতিলে ছোৱালীৰ জীৱনটো ধ্বংসৰ ফালে গতি কৰাটো নিশ্চিত। মহিলা বা ছোৱালীসকলৰ বেয়া ল'ৰাৰ প্ৰতি বেছি আসক্তি থকা দেখিবলৈ পোৱা যায়। বৰ্তমান সময়ত এই কথাটো বিজ্ঞানভাৱেও সঁচা বুলি প্ৰমাণ কৰা হৈছে। বহু গৱেষণাত দেখা গৈছে যে বেয়া ল'ৰা বা বেয়া পুৰুষৰ ওপৰত আকৰ্ষণ থাকে ছোৱালী বা মহিলাসকলৰ। কিন্তু বিয়াৰ পিছত যে সলনি হৈ যাব পাৰে তেওঁলোক, সেইটো একেবাৰেই মিছা কথা। তেওঁলোক কেতিয়াও ঠিক হ'ব নোৱাৰে বা ঠিক নহয়। নম্বৰ 1, আত্মকেন্দ্ৰিক পুৰুষ। এই স্বভাৱৰ পুৰুষে নিজৰ প্ৰশংসা নিজেই কৰি বহুত ভাল পোৱা দেখিবলৈ পোৱা যায়। নিজৰ গুণ-ৰূপৰ কথা কৈ আৰম্ভ কৰে আৰু সকলো কথা নিজৰ লগতে অটল ৰাখে। স্বামী হিচাপেও বহুত ভাল দেখুৱাবলৈ এওঁলোকে চিন্তা কৰে, কিন্তু কেইদিন পিছত এইবোৰ কৰি বিৰক্তি পাব পাৰে বা বিৰক্তি অনুভৱ কৰিব পাৰে। নম্বৰ 2, মাৰ প্ৰতি জোখতকৈ বেছি ভাল পোৱা থকা ল'ৰা। মাৰ প্ৰতি বেছি ভাল পোৱা থকা লোকসকল বিয়াৰ কাৰণে বেছি ভাল নহয়। মাৰ মতে চলোতে চলোতে ভাল-বেয়া চিন্তা কৰিব নোৱাৰা হয় তেওঁলোকে। কাৰণ মাৰ কথা শুনিবলৈ গৈ কেতিয়াবা নিজৰ পত্নীৰ কথা চিন্তা নকৰা দেখিবলৈ পোৱা যায় আৰু মাৰ মতে চলোতে পত্নীক কেতিয়াবা কষ্টও দিয়াও দেখিবলৈ পোৱা যায়। তথাপিও তেওঁলোকে পিছত অনুভৱ কৰিব নোৱাৰা গুণটোৱেই তেওঁলোকৰ বেয়া গুণ বুলি ক'ব পৰা যায়। নম্বৰ 3, বেছি জনা দেখুওৱা পুৰুষ। নিজেই যদি ভাবে মই বহুত জানো বা তোমাতকৈ মই বেছি জানো, তেনেকুৱা পুৰুষ বিয়াৰ বাবে একেবাৰেই উপযোগী নহয়। কাৰণ সদায় এওঁলোকে এনেদৰে চিন্তা কৰিব আৰু চিন্তা কৰিয়েই থাকিব। আৰু সদায় এনেকুৱা মানুহৰ পৰা আপোনালোকে দূৰত থকা বহুত প্ৰয়োজন। কাৰণ এই পুৰুষে নিজৰ কথাহে বেছি গুৰুত্ব দিয়ে, নিজকে বেছি গুণী বুলি ভাবে আৰু পত্নীৰ কথা কেতিয়াও নুবুজে বা তেওঁলোকে কেতিয়াও শুনিব নিবিচাৰে। নিজৰ মতেহে এওঁলোকে চলিব বিচাৰে আৰু চলি ভাল পায়। নম্বৰ 4, বেছি শাসন কৰা পুৰুষ। বেছি নিয়ন্ত্ৰণ কৰা পুৰুষৰ লগত একমাত্ৰ নম্ৰ, ভদ্ৰ আৰু সকলো কথা শুনা মহিলাইহে থাকিব পাৰে। কাৰণ তেওঁলোকে প্ৰতিটো কামতেই বাধা দিয়া দেখিবলৈ পোৱা যায় আৰু নিজৰ কথাৰ মতে চলিলেহে সেইজন পুৰুষে তেওঁক ভাল পোৱা দেখিবলৈ পোৱা যায় আৰু কেতিয়াও নিজৰ মতে পত্নীক একো কৰিবলৈ নিদিয়ে। আজিকালিৰ ছোৱালীয়ে কেতিয়াও এনেকুৱা কথা সহ্য কৰিব নোৱাৰে। যিবোৰ নম্ৰ স্বভাৱৰ ছোৱালী হয় তেওঁলোকেহে এনেকুৱা পুৰুষৰ লগত জীৱন নিৰ্বাহ কৰিবলৈ আগ্ৰহী দেখিবলৈ পোৱা যায় বা জীৱন নিৰ্বাহ কৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ এই ভিডিঅ'টো সঁচাকৈয়ে আপোনাৰ ভাল লাগিছে বা কথাবোৰ যদি সত্য যেন লাগিছে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব। আপোনাৰ এটা লাইকে আমাৰ মনোবল বৃদ্ধি কৰে। প্ৰিয় দৰ্শক, আপোনালোকে যদি আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে ইচ্ছুক, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আপোনালোকৰ মাজলৈ বহুতো নজনা কথা আৰু যিমান পাৰো ভক্তিমূলক জ্ঞান দিবলৈ চেষ্টা কৰিম। তাৰ বাবে মোক আপোনালোকৰ অলপ ছাপৰ্টৰ প্ৰয়োজন হ'ব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। সকলোৱে সুখত থাকা, ভালে থকা। ধন্যবাদ।